মই এনেইতো ACS দিছিলোঁ বাট APS পাইছোঁ বুলিও মোৰ কাৰণেতো এনেকুৱা লাগিছে ভাল বহুত মোৰ কাৰণে হৈছে মই যিমান কষ্ট কৰিছোঁ লাষ্ট ইয়াৰ আৰু যিমান কিবা কৰিছোঁ সেইটোৰ ওপৰত অলপ বিশ্বাসটো আছিলে কি পাম বুলি মই কিন্তু তেতিয়াহ'লেও এক্সামৰ ষ্ট্ৰাকচাৰটো এনেকুৱা হয় মানে চিয়ৰলি ক'ব নোৱাৰি মানে পাম নে নাপাম অলপতো ভয় লাগে কিন্তু মানে কনফিডেঞ্চ অলপ আছিলে মানে পাম বুলি সহজ বুলিতো নকওঁ কিন্তু আজিকালি অলপ ট্ৰেন্সপাৰেঞ্চি বাঢ়িছে বুলি ক'ম মই ৰেগুলাৰ এক্সাম হৈ আছে এইটো যোনটোৱে বেছি ষ্টুডেণ্টক অপৰচুনিটি দি আছে সব ক্লাছৰ পৰা ষ্টুডেণ্টকেইটাই পোৱা হৈছে এতিয়া মানে আগৰ নিচিনা ইমান ট্ৰেন্সপাৰেঞ্চিটো যোনটো বাঢ়ি আহিছে এভৰি ইয়াৰ বিকজ অফ ডেট আমাৰ ষ্টুডেণ্টৰ কাৰণেও চিলেবাছ এটা ডিটেইলিং হওক বা কি বস্তু সুধিব কি বস্তু লাগে পঢ়িবৰ কাৰণে এইবিলাক ফেক্টৰে বহুত হেল্প কৰি আছে এতিয়া সবক মানে লোৱাৰ ক্লাছ ষ্টুডেণ্টো হওক যোন ষ্টুডেণ্ট হওক তোমাৰ মনত এটা ভয় আছিলে যে দ্বিতীয়বাৰ যেতিয়া ৰিজাল্ট প্ৰকাশ পাইছে কি হ'ব বুলি সেইটোতো এটা ভয় আছিলে হয় হয় আছিলে এইটো অলপ ভয়টো লাগিবই কাৰণ ফাৰ্ষ্টত এক্সামটো ৰিজাল্টটো দিয়াৰ পিছত আকৌ কেঞ্চেল হ'ল তাৰপিছত লাগিছিলে হ'বনে নাই পিছত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়া নিউজত আহিছে আৰু কৈছে কি নাই এনেকুৱা কিছুমান এৰৰ হৈছে এইটো একো ভয় হ'বলগীয়া নাই বুলি তেতিয়াহ'লে অলপ লাগিছে নাই ওলাব বুলি অসম লোকসেৱা আয়োগৰ সংযুক্ত যি প্ৰতিযোগিতামূলক পৰীক্ষা সেই পৰীক্ষাৰ সংশোধনী ফলাফল ইতিমধ্যে প্ৰকাশ কৰা হৈছে আৰু প্ৰকাশ কৰাৰ পাছত ইতিমধ্যে আমাৰ হাতত যি খবৰ আহিছে সেই খবৰ মতে হুজেৰ এইগৰাকী জনজাতীয় যুৱকে এই মতত APSত 18 নং ৰেংকিঙত তেওঁ ইতিমধ্যে উত্তীৰ্ণ হৈছে আৰু মই পৰিচয় কৰাই দিব বিচাৰিছোঁ এইগৰাকী হৈছে অভিনৱ থাউচেন আৰু তেওঁৰ ক্ষমা কৰিব অনুভৱ থাউচেন আৰু তেওঁৰ মাতৃ হীৰা থাউচেন আৰু পিতৃ হৈছে ধনীৰাম থাউচেন যিহেতু অনুভৱ থাউচেন মোৰ সৈতে আছে মই তেখেতৰ সৈতে কথা পাতিম যি ধৰণে প্ৰথম অৱস্থাত তেওঁৰ ফলাফল প্ৰকাশ হোৱাৰ পাছত সেই ফলাফল বাতিল কৰাৰ পাছত পুনৰাই যেতিয়া এই ফলাফল প্ৰকাশ কৰা হৈছে ইয়াৰ পাছত তেওঁৰ অনুভৱ কি ক'বা ভাইটি কেনেদৰে ক'ৰ পৰা পঢ়া শুনা আৰম্ভ কৰিছে মই মানে প্ৰিপাৰেশ্যনটো মই লাষ্ট ইয়াৰ জুলাই মানত ষ্টাৰ্ট কৰিছোঁ এই আজমল IAS একাডেমীত মই জইন কৰিছিলোঁ তাতে আফটাৰ মাষ্টাৰ্ছ আৰু মই ভাবিছিলোঁ মানে লাইফত কিবা এটা কৰোঁ যোনটোৱে মানে মোৰ লাইফক এটা ষ্টেবল কিবা এটা স্থানলৈ লৈ যায় আৰু মই পাব্লিক ছাৰ্ভিচ কাৰণেও কিবা এটা ভালকৈ কৰিব পাৰোঁ প্ৰথম পচন্দ তোমাৰ কি অসম আৰক্ষী আছিলে প্ৰথম পচন্দ মানে মই এনেইতো ACS দিছিলোঁ বাট APS পাইছোঁ বুলিও মোৰ কাৰণেতো এনেকুৱা লাগিছে ভাল বহুত মোৰ কাৰণে হৈছে বিকজ বহুত মানুহে কয় আৰু মোৰো যেনেকুৱা মোৰ এটিটিউড হয় যেনেকুৱা মোৰ হেবিট হয় সেইবিলাক APSৰ ফালে বেছি কিবা কৰিছিলে মোক 18 নম্বৰ ৰেংকিঙত হয় হয় কিমানগৰাকী আছিলে APSত টোটেল 20 ষ্টুডেণ্টে পাইছে তাৰপিছত 18 নম্বৰ মই পাইছোঁ প্ৰথম অৱস্থাত এই ফলাফল প্ৰকাশ হৈছিলে পুনৰ সেই ফলাফল বাতিল কৰা হ'ল পুনৰাই সংশোধিত ৰূপত সেই ফলাফল প্ৰকাশ পালে কিবা ভয় শংকা আছিলে নেকি মনত যে এই বাতিল হোৱাৰ পিছত কি হ'ব কি নহ'ব এনেইতো মই যিমান কষ্ট কৰিছোঁ লাষ্ট ইয়াৰ আৰু যিমান কিবা কৰিছোঁ সেইটোৰ ওপৰত অলপ বিশ্বাসটো আছিলে কি পাম বুলি মই কিন্তু তেতিয়াহ'লেও এক্সামৰ ষ্ট্ৰাকচাৰটো এনেকুৱা হয় মানে চিয়ৰলি ক'ব নোৱাৰি মানে পাম নে নাপাম অলপতো ভয় লাগে কিন্তু মানে কনফিডেঞ্চ অলপ আছিলে মানে পাম বুলি কি ক'বা অসম চৰকাৰে যিহেতু ধৰক APSCত মানে চাকৰি পোৱা বা APSC পাছ কৰাটো আগৰ দিনত ইমান এটা সহজ নাছিলে কিন্তু আজিকালিৰ দিনত ধৰক জনজাতিয়ে হওক বা বেলেগ সম্প্ৰদায়ৰ লোকসকলে আজিকালি অতি সহজে APSCটো পাছ কৰিবলৈ সক্ষম হৈ আছে কি ক'বা সহজ বুলিতো নকওঁ কিন্তু আজিকালি অলপ ট্ৰেন্সপাৰেঞ্চি বাঢ়িছে বুলি ক'ম মই ৰেগুলাৰ এক্সাম হৈ আছে এইটো যোনটোৱে বেছি ষ্টুডেণ্টক অপৰচুনিটি দি আছে সব ক্লাছৰ পৰা ষ্টুডেণ্টকেইটাই পোৱা হৈছে এতিয়া মানে আগৰ নিচিনা ইমান ট্ৰেন্সপাৰেঞ্চিটো যোনটো বাঢ়ি আহিছে এভৰি ইয়াৰ বিকজ অফ ডেট আমাৰ ষ্টুডেণ্টৰ কাৰণেও চিলেবাছ এটা ডিটেইলিং হওক বা কি বস্তু সুধিব কি বস্তু লাগে পঢ়িবৰ কাৰণে এইবিলাক ফেক্টৰে বহুত হেল্প কৰি আছে এতিয়া সবক মানে লোৱাৰ ক্লাছ ষ্টুডেণ্টো হওক যোন ষ্টুডেণ্ট হওক সিহঁতৰ কাৰণে পৰীক্ষাটো পাব যিহেতু তুমি পাছ কৰিলা এতিয়া কাৰোবাৰ যদি পৰিকল্পনা থাকে কেনেধৰণৰ পৰামৰ্শ আগবঢ়াবা যে কি ধৰণৰ পৰিকল্পনা কৰিলে ইয়াত মানে সফলতা লাভ কৰিব পাৰে ফাৰ্ষ্ট অফ অলটো কনচিষ্টেঞ্চি মানে ডেইলি পঢ়া ৰেগুলাৰলি পঢ়া সেইটো বেছি ইম্পৰ্টেণ্ট হয় একমাহ পঢ়ি আকৌ পিছত গেপ দিয়াতকৈ বেছি ভাল আস্তে আস্তে কৰি ডেইলি অলপ পঢ়াটো বেছি ইম্পৰ্টেণ্ট হয় মোৰ মতে এতিয়া মানে তোমাৰ মনত এটা ভয় আছিলে যে দ্বিতীয়বাৰ যেতিয়া ৰিজাল্ট প্ৰকাশ পাইছে কি হ'ব বুলি সেইটোতো এটা ভয় আছিলে হয় হয় আছিলে এইটো অলপ ভয়টো লাগিবই কাৰণ ফাৰ্ষ্টত এক্সামটো ৰিজাল্টটো দিয়াৰ পিছত আকৌ কেঞ্চেল হ'ল তাৰপিছত লাগিছিলে হ'বনে নাই পিছত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়া নিউজত আহিছে আৰু কৈছে কি নাই এনেকুৱা কিছুমান এৰৰ হৈছে এইটো একো ভয় হ'বলগীয়া নাই বুলি তেতিয়াহ'লে অলপ লাগিছে নাই ওলাব বুলি
মানে তুমি হুজাইতে থাকি পঢ়া শুনা কৰিছিলা ক'ৰ পৰা কেনেদৰে মেট্ৰিক পাছ হৈছে কলেজ ক'ত পঢ়িলা কি মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী মই হোজাইত থাকিয়ে পাছ কৰিছোঁ ডন বস্কো হাইস্কুল আৰু আজি মাধ্যম অঁ ইংলিছ medium? ইংলিছ মিডিয়ামত পাছ হৈছোঁ আৰু আজমল কলেজ অফ আৰ্টছ কমাৰ্চ এণ্ড ছায়েন্সৰ পৰা ছেম ইংলিছ মিডিয়াম এইচ কৰিছোঁ তাৰপিছত ডিগ্ৰী কৰিছোঁ মই হোজাই কলেজৰ পৰা মাষ্টাৰ্ছ মই USTM মেঘালয়ৰ পৰা কৰিছোঁ আৰু মা দেউতাৰো হয়তো সম্পূৰ্ণ সহযোগিতা আছিলে তোমাৰ এই পঢ়া শুনাৰ ক্ষেত্ৰত হয়তো মা দেউতাৰ সহযোগিতাৰ কাৰণে আজি এই সফলতা লাভ কৰিব পাৰিছে হয় হয় মোৰ মা মোৰ দেউতা দাদা বাইদেউ যিমানসকল মানুহ আছে মোৰ মাষ্টৰসকল যোনে মোক ছাপোৰ্ট কৰিছে এইটো জাৰ্ণিত মোক গাইড কৰিছে প্ৰপাৰলি দেখাইছে ৰাস্তাটো এইটো কাৰণে সিহঁতক বহুত মই ধন্যবাদ জনাব বিচাৰিছোঁ আৰু কি ক'বা যি ধৰ মানে হোজাইৰ কাৰণে এটা ভাল খবৰ বুলি ক'ব লাগিব হয় এতিয়া মই বুলি নহয় আৰু বহুত মানুহ আছে যোনে মানে হোজাই ডিষ্ট্ৰিক্টৰ পৰা সফল হৈছে এইটো এক্সামটো ক্ৰেক কৰিবলৈ এতিয়া এইটো এটা আমাৰ কাৰণে বহুত ভাল অপৰচুনিটিও হয় আৰু বহুত ভাল ছাপোৰ্টো পোৱা যাব এতিয়া হোজাইত মানে বহুত মানুহ এটা আগবাঢ়ি আছে এইটো ডিষ্ট্ৰিক্টৰ কাৰণে ভাল হ'ব এইটো নিশ্চয়কৈ এই আছিলে অনুভৱ থাউচেণ্ড আৰু APSত তেওঁ 18 নং ৰেংকিঙত এইবাৰ তেওঁ পাছ কৰিছে আৰু ইতিমধ্যে তেওঁৰ মনৰ যি কথা সেই কথা তেওঁ ব্যক্ত কৰিছে আৰু তেখেতৰ পিতৃও আছে মোৰ সৈতে আৰু তেখেতৰ পিতৃৰ সৈতে আমি কিছু কথা পাতিবলৈ যত্ন কৰিম যে পুত্ৰৰ যি পৰিকল্পনা সেই পৰিকল্পনাৰ ক্ষেত্ৰত পিতৃৰ কেনেধৰণৰ অৰিহণা আছিলে কি ক'ব মই বহুত সুখী মোৰ বিশ্বাস দৃঢ় বিশ্বাস যে মোৰ ল'ৰাটো যিটো সময় দি অধ্যয়ন কৰে তাৰ পৰা মোৰ দৃঢ় বিশ্বাস যে মোৰ ল'ৰাই নিশ্চয় ফলাফলত যোগ্যতা অৰ্জন কৰিব আৰু সেই ফলাফল মই আজি পাৰোঁ তাৰ বাবেই মই ল'ৰাটোকো ধন্যবাদ দিছোঁ যে অপ্ৰাণ চেষ্টা কৰি দিনে ৰাতিয়ে চেষ্টা কৰি পেলাই যিটো অধ্যয়ন কৰিছে এই অধ্যয়নৰ ফলটো আজি পাইছে তাৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু চৰকাৰকো ধন্যবাদ জ্ঞাপন কৰিছোঁ হয়তো তেওঁ প্ৰথমবাৰতে এই সফলতা লাভ কৰিছে আশা কৰিছিলে নেকি আপোনালোকে নাই ইয়াতকৈ আৰু উন্নত হ'ব বুলি ভাবে মোৰ দৃঢ় বিশ্বাস যে যি ধৰণে মোৰ ল'ৰাটোৱে অধ্যয়ন কৰিছে যে আজি APC পাছ কৰিছে আৰু মই আশা কৰোঁ ভৱিষ্যতেও আৰু যদি ভাল এটা পদত যদি ইণ্টাৰভিউ দিয়ে নিশ্চয় পাছ কৰিব বুলি মোৰ দৃঢ় বিশ্বাস আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ